নমস্কাৰ প্ৰিয় দৰ্শক ফাইনেলি আহি পেলাই এতিয়া চাপৰমুখ ৰেলৱে ষ্টেচন পালোহি আৰু এতিয়া আমি ইলেকশ্যন ডিউটিত যাবৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু ৰাতি 11:40 ট্ৰেইন আছে গতিকে ট্ৰেইন অহা দৃশ্য আপোনালোকক দেখুৱাম আৰু লগতে চাপৰমুখ ৰেলৱে ষ্টেচন অলপ ঘূৰি পকি দেখুৱাবলৈ চেষ্টা কৰিম তাৰপিছতে আমি ইয়াৰ পৰা 11:40 যাত্ৰা আৰম্ভ কৰিম আৰু ৰাতি হ'ব ৰাতিৰ এন্ধাৰত অকমান ভিডিঅ' কৰিবৰ কাৰণে অসুবিধা হ'ব গতিকে মৰ্নিং যেতিয়া গৈ পাম বাকিখিনি আপোনালোকক কালি দেখুৱাবলৈ চেষ্টা কৰিম ৰেলৱে ষ্টেচনৰ বৰ্ডখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ তাৰপিছতে আমাৰ প্লেটফৰ্মত যি ষ্টাফ ৰৈ আছে কৰিমগঞ্জ যাবৰ কাৰণে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম চাওক চাপৰমুখ ৰেলৱে জংচন ঠিক আছে ৰেলৱে ষ্টেচনটো বহুত ডাঙৰ ৰেলৱে ষ্টেচন আৰু প্ৰায় ট্ৰেইনবোৰ ইয়াত ৰখে আৰু ট্ৰেইনৰ ষ্টেচনটো বহুত নিট এণ্ড ক্লিন হয় যি দেখা পালোঁ মোৰ বহুত চাফ চিকুণ কৰি ৰাখিছে আৰু ভাল লাগিছে বাকী আপোনালোকক অলপ ষ্টেচনটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এই গোটেইকেইজন মোৰ মানে সতীৰ্থ হয় লগৰ গোটেইখিনি গতিকে একেলগে যাবলৈ লৈছোঁ মুখত হাঁহি দেখিছে তাই শিলচৰ যাবলৈ পায় আৰু আমি পানী বুলি ক'লে নহ'ব জল বুলি ক'ব লাগিব গতিকে এতিয়াৰ পৰা পূৰা মানে প্ৰেক্টিচ চলাই আছে ঠিক আছে এবাৰ আৰু কি বুলি ক'ব গোটেইকেইজনক চিনাকি কৰিলোঁ আপোনালোকক আৰু বাকীবোৰ দৃশ্য দেখুৱাইছোঁ বাকী এতিয়া ৰাতিৰ আন্ধাৰত একো দেখুৱাব নোৱাৰিম ৰাতিপুৱা যি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই ট্ৰেইনখন এই জাষ্ট আহি পেলাই ৰৈছে এখন শিলচৰলৈ যাব প্ৰিয় দৰ্শক এতিয়া আমি আহি একচুৱেলি বৰাক ভেলী সোমালোঁ সময় হৈছে আৰু এতিয়া সময় হৈছে চাওক 6:19 হৈছে এয়া গতিকে কালি মানে কি হ'ল আমাৰ ৰাতি 11:40 ৰাতি ট্ৰেইন আছিলে গতিকে বহুত মানুহ 10টামান বজাতে আহি পালেহি আৰু মানুহখিনি আহি পাই পেলাই ঘূৰি পকি গোটেই মানে চাপৰমুখত কিমান সময় বহিব আৰু খোৱা বোৱা কৰি মেলি ভাগৰ লাগিছে মানুহবোৰ আৰু ৰাতি সেইকাৰণে 11:40 যেতিয়া ট্ৰেইনখন আহিলে পূৰা মানুহ 400 কিমান মানুহৰ পৰা দৌৰা লাগিছে চাৰিওফালে সোমাইছে মানুহবোৰ আৰু সেয়া মানে মানুহৰ উবাজুবাত সেই সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বাকী ৰাতি দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এতিয়া ৰাতিপুৱা বৰাক ভেলী পালোহি 6:19 আৰু এতিয়া সাৰ পাইছোঁ মুঠতে ঠিক আছে তাৰপিছত এই জাষ্ট মুখখন ধুই পেলাই আপোনালোকলৈ মানে কেমেৰাটো মুখত লৈছোঁ আৰু এতিয়া বাকীবোৰ বাহিৰৰ দৃশ্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এটা দুটা সুৰংগ এতিয়া পাৰ হৈ আহিছোঁ সেই সময়ত মানে শুই উঠিছোঁহে আৰু
শ্ৰীভূমি পোৱাৰ লগে লগে মানুহবোৰে আমাক সুধিব আপোনাদের বাড়ি কই আপোনাদের বাড়ি কই বাড়ি মানে কি আৰু ঘৰ বুলি ক'ব লাগিব গতিকে বহুতে নাজানে এতিয়া নেগেটিভ ভাবিলে নহ'ব আৰু আপোনাৰ বাড়ি কই আৰু কি বুলি কয় আপোনাৰ বাড়ি কোঠায় অঁ গতিকে সেয়া মোৰ বন্ধু এজনে ধুনীয়াকৈ ক'ব পাৰে তেওঁৰ এক্সপিৰিয়েঞ্চ আছে আগতে বোলে বৰাকবেলিত কাটিছিলে এই গোটেইবোৰ মানুহ উঠি পেলাই বহি আছে চাওক এটা মানে কেইবাটাও গুহা আছে গতিকে দুটামান গুহা পাৰ হৈ আহিছোঁ আৰু এইটো এতিয়া জাষ্ট সোমাইছে ওলাই গতিকে অকণমান বাহিৰত ওলাই পেলাই বাহিৰৰ দৃশ্যখিনি দেখাব চেষ্টা কৰি চাওক তেনেকুৱা চাবলগীয়া একো নাই আৰু সেয়া ইলেকশ্যনৰ বঁটা লাগিছে চাওক গছবোৰ চাওক টকৌ গছৰ নিচিনা পাতবোৰ দেখিছে নাই পাতবোৰ এইবোৰ ঘৰ চৰ বনোৱা যিবিলাক হেৰি হয় গছবোৰ চিনি পোৱা নাই কি গছ জানো টকৌ গছটো নহ'ব টকৌ গছটো বৰ ওখ থাকে আমাৰ ৰাতি 11:40 একচুৱেলি ট্ৰেইন আছিলে আৰু বহুত মানুহক ৰাতিপুৱা 10টা বজাতে মাতিছে মানুহ এগালমান প্ৰায় 400 মানুহ গোট খাইছে ষ্টেচনত চাপৰমুখ ষ্টেচনত আৰু মানুহবোৰ ক'লৈ যাব ষ্টেচনটো জানেই আৰু কিমান ডাঙৰ হ'লেও ঘূৰি পকি তাতে ঘূৰি ফুৰি আছে আৰু তাৰপিছতে আকৌ আমাৰ ডিপাৰ্টমেণ্টৰ কিছুমান ব্ৰিফিং হয় অহাৰ আগতে ভালকৈ মানে বুজাই দিয়ে কেনেকৈ কি কৰিব লাগিব ব্ৰিফিং হয় গতিকে ব্ৰিফিঙৰ কাৰণে অকণমান সময় লাগিলে আৰু তাতে ৰাতি ওচৰতে ভাত পানী খাই পেলাই আমি প্ৰায় 11:40 মানত ট্ৰেইনখন আহিছে আৰু চব মানে হুৰা হুৰিকৈ ট্ৰেইনৰ ভিতৰত সোমাই যায় চিট লাগে মানে মানুহৰ গতিকে অলপ দূৰৰ বাট ৰাতি যদি চিটটো নাপায় অকণ শুবলৈ নাপালে অকণ বেয়া লাগিব আৰু এতিয়া আমি ইতিমধ্যে বৰাক ভেলী সোমাইছোঁহি আৰু জেগাডোখৰ ক'ত কি পাইছোঁ নাজানো এতিয়া নেক্সট যদি ক'ৰবাত ষ্টেচনত হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো চাওকচোন এটা বৰ ধুনীয়া দৃশ্য দেখিছোঁ চাওক ট্ৰেইনখন কেনেকৈ টাৰ্ণ লৈছে চাওক সুন্দৰ দৃশ্য এটা দেই এইটো চাওক দুয়োফালে টাৰ্ণিং লৈছে চাওক ট্ৰেইনখন পুখুৰীটো কিন্তু ভাল লাগিছে চাৰিওফালে পকা কৰা আছে চাওকচোন মাজেদি মানুহ খোজকাঢ়ি যাব পাৰে এখন ট্ৰেইন ক্ৰচিং আছিলে চাওক এইটো এইখন এইফালেদি গৈ আছে তলেদি বেলেগ এটা ৰাস্তা দি গৈ আছে আৰু এইখন বেলেগ এদি গৈ আছে চাওক বেলেগ এটা ৰাস্তা দি গৈ আছে দুটা লাইন আছে চাওক ইয়াতে কোনটো ষ্টেচন পাইছোঁ এখন চাইনবোৰ্ডো পোৱা নাই দেখিবলৈ গম পাইছেনে গতিকে আপোনালোকক সেইকাৰণে জনাব পৰা নাই কোন জেগা পাইছোঁ এতিয়ালৈকে একো ধৰিব পৰা নাই গতিকে ষ্টেচনটো পালে দেখুৱাব চেষ্টা কৰিম সময় হ'ল প্ৰায় 1-2 ঘণ্টা হ'ল মুখখন ধোৱা কিন্তু এতিয়ালৈকে চাহ একাপ নাই এনেই আকৌ পূৰা চিঞৰি থাকিব চাই গৰম চিঞৰি থাকিব এজন মানুহ পাবলৈ নাই এনেকুৱা বেয়া দিন চলিছে আমাৰ ঘৰকেইটা চাওকচোন কিমান তলৰ ওপৰত আছে তলত ঘৰবোৰ চাওক একেবাৰে তলত লাগিছে চাওক ঘৰটো এইটো মানে ডাঙৰ এটা জংচন হয় চাওক কিন্তু আমি একচুৱেলি ধৰিব পৰা নাই বদৰপুৰ বদৰপুৰ ৰেলৱে জংচন ইয়াত চাওক কিমানবোৰ ট্ৰেইন লাগি আছে চাওক গতিকে এটা মানে বৰাক ভেলী এটা ডাঙৰ ষ্টেচন বুলিয়ে ক'ব পাৰি এইটো ভাষাটো চেঞ্জ হ'ল দেই ৰৰ মানে তলত ফুট আহি গ'লে
বদৰপুৰ জংচন এয়া চাওক বদৰপুৰ জংচন। আমাৰ লগৰ দুজনমান আছে মানে আপোনালোক কিবা কওঁ লাগি আছে ঠিক আছে। আমি এতিয়া বদৰপুৰে বাৰীতে আহি পাইছে বদৰপুৰে ভাষাটো এতিয়া চেঞ্জ কৰিব লাগিব নহ'লে আমি মানে যিবোৰ কওঁ সিহঁতে এইবোৰ ইমান ভালকে বুজি নাপায় ঠিক আছে। আৰু সিহঁতৰ কথাবোৰ আমি বুজি পাওঁ কিন্তু ক'ব নোৱাৰো কৈতে পাৰি না আমি ঠিক আছে। গতিকে বদৰপুৰে আহিছে আৰু এতিয়া আপুনি চিন্তা কৰকচোন প্ৰায় 1-2 ঘণ্টামান হ'ল এতিয়া চাহ একাপ খাব পোৱা নাই। এনেই আকৌ চাই গৰম পুৰা চিঞৰি থাকে পানীও নাই। সাংঘাতিক মানে আপাৰ আছামত সুবিধাটো ফেচিলিটি অলপ বেছি আছে কিন্তু এইবোৰ অলপ পাহাৰ চাহাৰ পাই মানুহ শুই উঠোতে দেৰি হয় ট্ৰেইনত সেইকাৰণে অকণ দেৰিকে আহিলে কোনোবা এটা চাই নহয় নেকি ঠিক আছে। আৰু চাহকাপ খাই লৈছো ট্ৰেইনৰ ভিতৰত চাহ খাব পৰা নাই এতিয়া ষ্টেচনত নামি পেলাই চাহ একাপ খাইছো। লাল চাহ দিবচোন খালি চাহ বদৰপুৰত এতিয়া চাহ একাপ খাই ললো মেলি আমি আহি পেলাই কৰিমগঞ্জ পাইছোহি চাওক এয়া কিন্তু নামটো কৰিমগঞ্জই ৰাখিছে শ্ৰীভূমি বুলি। এতিয়া ৰেলৱে এতিয়ালৈকে চেঞ্জ কৰা নাই। এতিয়া আমি আহি নাটকৰ মানে শেষ দৃশ্যত উপনীত হৈছোঁ আৰু ইতিমধ্যে কৰিমগঞ্জ পাইছোঁ শ্ৰীভূমি। ৰেলৱে এতিয়ালৈকে চেঞ্জ কৰা নাই কৰিমগঞ্জ লিখি থৈছে কিন্তু চৰকাৰে শ্ৰীভূমি কৰি থৈছে চাওক। এতিয়া আমি ফাইনেলি আহি পেলাই কৰিমগঞ্জ মানে শ্ৰীভূমি পালোহি ঠিক আছে। গতিকে ভিডিঅ'টি ইমানতে শেষ কৰিব লৈছোঁ। ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটি আপুনি নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। ধন্যবাদ। চাওকচোন কিমান ভিৰ কৰিছে মানুহবোৰ চাওক এইগাল মানুহ চাওক গোটেইগাল আহি আছে। চাওক না মানুহবোৰ কিমান ভিৰ কৰিছে চাওক ঠিক আছে। গতিয়াই মেলি পেলাই থৈ যাব। আৰু সেই আমি ফাইনেলি এটা শ্ৰীভূমি পালোঁ শ্ৰীভূমি। আৰু এইবোৰ গাড়ী চাওক এইবোৰ গাড়ী আমাক নিবৰ কাৰণে গাড়ীবোৰ আহিছে। ইয়াৰ পৰা আমাক যি একমডেশ্যন আছে তালৈ লৈ যাব এই গাড়ীকেইখন আছে। গোটেই বাছবোৰ যিবোৰ ৰৈ আছে সেইবোৰ চব ৰিকুৱেশ্যন কৰা অনা আছে। গাড়ী তেতিয়া আমাক য'ত একমডেশ্যন কৰি থোৱা আছে তালৈকে লৈ যাব। তাৰপিছতে আমি যিদিনাখন ইলেকশ্যন আছে তাৰ আগদিনা আমি বাকচবোৰ লৈ পেলাই লগত যাব লাগিব।